মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে। সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক। মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। সংগঠন আমি এনে শুনিছোঁ, কিন্তু আমি মানে দেখা পোৱা নাই, গতিকে সেইটো আমি সেই হিচাপে আমি বেছি ক'ব নোৱাৰোঁ। কিন্তু তথাপিও মানে সেনেকুৱা কথা মানে মাজে মাজে ওলায়, কিন্তু সেইবিলাক কথা আমি নিজে যিহেতু মানে প্ৰত্যক্ষদৰ্শী নহয়, সেইটোৰ কাৰণে আমি মানে বিশেষকৈ ক'ব নোৱাৰোঁ। এইবাৰ যিখিনি ঘটনা ঘটিছে অমানৱীয় ঘটনা, আৰু মই নিজে কিন্তু ভিডিঅ'টো পোৱা নাই, কিন্তু ভিডিঅ'টো পালে হয়তো মই ভালকৈ ক'ব পাৰিলোঁহেঁতেন, কিন্তু ভিডিঅ'টো পোৱা নাই। কিন্তু গোটেই মানুহখিনিয়ে যিখিনি জানিছে তো বেয়া এটা কথা হৈছে, কাৰণ আমি নোপোৱাৰ আগতে যে ক্ৰাইম ব্ৰাঞ্চে গম পাইছে, এইটোহে বেয়া কথা হৈছে। আমাৰ এখন মানে যিটো মানে আমাৰ জেগা আৰু অঞ্চল, এইটো এটা বহুত বদনামীয় হৈছে। আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক, আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে, সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক। স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰঝৰা, এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয়, আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক, লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায়, মানে সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। আৰু লগতে আজি এই যে বৰঝৰাত দুখন কৰে কমিটি আছে, এখন বৰঝৰা পূজা কমিটি আৰু বৰঝৰাৰ এখন পৰিচালনা কমিটি। এই কমিটিখিনি কি আগে পাছে কি নাজানিছিল নেকি, বা আগে পাছে কি কিছু মানে গম পোৱা নাছিল নেকি? ইয়াতো মানে ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, সিহঁতে জানিব লাগিছিল। জানাৰ পিছত সিহঁতক আগে পাছে কি ইগিলানযোৰ কাম সিহঁতৰ যদি শুনা পায়ও যদি সিহঁতে আজি মানে শুই থকা শিয়ালৰ দৰে যদি মানে সোমাই থাকে, এইটো কেনেকুৱা কথা? মই এইখিনিকে ক'ব খোজোঁ, ইয়াত ইমান ডাঙৰ ডাঙৰ লিডাৰ আছে, ইয়াৰ মানে বৰঝৰা এখন মানে পইচাতলী এখন কমিটি আছে, সেই কমিটিবিলাকে কি জানিও কি আজি কিয় চুপচাপ হৈ আছিল? আজি ঘটনাটো হোৱাৰ পিছতহে হয়তো সিহঁতৰ আজি সাৰ পাইছিল। ইমান দিনে কি কৰি আছিল? সিহঁতৰ কি কাণত কি অকণমানো কি পৰা নাই নেকি, শুনা জানা নাই নেকি, দেখা নাই নেকি? চবেই জানে প্ৰতিটো ঘটনাটো আগে পাছে এনেকুৱা ঘটনা হয়তো বহুতে মানে মানুহৰ মুখত শুনা পাওঁ, আজি বোলে বৰঝৰাত কিবা হৈছিল, মই বোলে আহিছিল, এনেকৈ মানে মানুহৰ মুখে মুখে ওলায়, কিন্তু আমি গুৰুত্ব নিদিওঁ।